এজাক বৰষুণতে কৃত্ৰিম বানত ডুবিল যোৰহাটৰ বহু অঞ্চল। এজাক বৰষুণ দিলে কৃত্ৰিম বান হোৱাটো যোৰহাটৰ এতিয়া বাৰ্ষিক সমস্যাৰ দৰে হৈ পৰিছে। বহু লোকৰ ঘৰৰ ভিতৰত সোমাল পানী। যোৱা নিশাৰে পৰা বৰষুণ একেৰাহে দি থকাৰ ফলত যোৰহাট নগৰৰ বহু অঞ্চল প্লাবিত হয়। পৌৰসভা, উন্নয়ন প্ৰাধিকৰণ, জলসম্পদ বিভাগ কোনেও এই সমস্যা সমাধানৰ চেষ্টা নকৰিলে। আজি যোৰহাটৰ ১ নং সোণাৰী গাঁও, চোলাধৰাৰ মানিকপুৰ আদিকে ধৰি বহু অঞ্চল জলমগ্ন হৈ পৰে। ৰাস্তা পদূলি, ঘৰৰ ভিতৰ, গেৰেজ সকলোতে কেৱল পানী। চোলাধৰা মানিকপুৰৰ অঞ্চলত প্ৰতি ঘৰ মানুহৰ ঘৰ জলমগ্ন। পুৱাৰ পৰা কোলাত কেঁচুৱালৈ পানী সিঁচাত ব্যস্ত হৈ পৰিছে চোলাধৰাৰ মানিকপুৰবাসী ৰাইজ। প্ৰতি ঘৰ লোক এতিয়া ব্যস্ত। বিভাগীয় কৰ্তৃপক্ষক বহু নিবেদন জনাই সুফল পোৱা নাই এতিয়ালৈকে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি শাস্ত্ৰীপীঠ সেৱা সমাজে পানী যোৱা এটা নলাত পকী ৱাল দিয়াৰ ফলতে মানিকপুৰ ৰাইজৰ এই সমস্যা হৈছে বুলি জানিবলৈ দিয়ে। বৰষুণ দিয়াৰ লগে লগে আমাৰ খালডোং অনবৰতে পানী ভৰ্তি হৈয়ে থাকে। এজাক বৰষুণতে গোটেই এৰিয়াটো পানীময় হয়। গতিকে বুট পিন্ধিবলগীয়া হয়, ল'ৰা ছোৱালী কোচত দাঙি আনি গাড়ীত তুলিবলগীয়া হয় আৰু গাড়ীতে কাপোৰ পানী যোগান ৰাখিবলগীয়া হয়। প্ৰত্যেক মানুহে আকৌ গাড়ীটো আহিব নোৱাৰে নহয়, পানীতে কাপোৰ কানি দাঙি আহিবলগীয়া হয়। অনবৰতে এই পানীখিনি থাকেই। এজাক বৰষুণতে প্ৰত্যেকৰ ঘৰ, গেৰেজ, পাকঘৰ পানীয়ে নধৰা হয়। পানী সিঁচি থাকিবলগীয়া হয়। হৈ থকা ড্ৰেইনটো বন্ধ কৰি নিদিয়া হ'লে এই মানুহখিনি এনেকুৱা অৱস্থা নহয়। পানীখিনি এটা সৰু নলায়েদি গৈ আছিলে, সেই পানীখিনি ৱাল দি বন্ধ কৰি দিয়াৰ কাৰণে পানী কেনি যাব, সেইকাৰণে অনবৰতে পানীখিনি জমা হৈ থাকে। কিন্তু আমাৰ মানে এই ৰাস্তাটো মানুহখিনিয়ে দায়িত্ব লৈছে যে সেই ড্ৰেইনটো আমি বনাই দিম, পকা ড্ৰেইন সাজি দিম আমি। খালি আমাক এই কোনোৰ পৰা আমাক উপায় দিয়ক, পৰিত্ৰাণ হ'ব লাগে, আমি যাতে পানীৰ পৰা বাচিব পাৰোঁ। জনোৱা হৈছে, আমাৰ DC ছাৰক জনোৱা হৈছে, চাৰ্কুল অফিচত জনোৱা হৈছে, JDAত জনোৱা হৈছে। হয়, জনোৱা হৈছে। তেখেতসকলে মানুহ গোটাম, আমি মিটিং দিম, আলোচনা কৰিম, নকৰোঁ বুলি ক'লে তেখেতে। শাস্ত্ৰীপীঠ সেৱা সমাজ। একচুৱেলি হৈছে কি, আজি আপোনাৰ ধৰি লওক ১-১.৫ মাহ ২ মাহমানৰ আগৰ পৰা আমাৰ এইফালৰ গোটেই পানীখিনি বন্ধ হৈ গৈছে। পানীখিনি ওলোৱাৰ কোনো বাট নাই। তো গোটেই বৰষুণ অকণমান দিলেই গোটেই আমাৰ চোতাল, ঘৰৰ ভিতৰ, খালবোৰতো এনি টাইম পানী ভৰ্তিয়ে হৈ থাকে। পানী ইয়াৰ পৰা নাযায় ১২ মাহে। এইডোখৰ চোলাধৰা মানিকপুৰ বুলি কয়। আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ডেপুটি কমিশ্যনাৰক দিছোঁ, আমি গাঁও পঞ্চায়তক দিলোঁ। সৰুচৰাই গাঁও পঞ্চায়ত পৰে আমাৰ এইখন, ঢেকৰগৰা গাঁও পঞ্চায়ত। তাৰপিছতে আমি যোৰহাট ডেভেলপমেণ্ট অথৰিটি, মিউনিচিপালিটি বৰ্ড, আমি সকলোৰে দুৱাৰ খটখটালোঁ। কিন্তু কোনেও ইজনে সিজনলৈ থলে। মাজতে JDAৰ কেইজনমান বিষয়া আহি চাইও গ'ল, কিন্তু আজিলৈকে তাৰ কোনো ব্যৱস্থা নল'লে। যিহেতু আপোনালোকৰ প্ৰত্যেকৰ ঘৰতে পানী সোমাইছে, ইয়াৰ কাৰণ কি বুলি ভাবে? কাৰণটো আচলতে ক'বলৈ নাই, কাৰণ আমাৰ এইটো জেগা, আমি আৰু পুৰণা মানুহ, এই জেগাডোখৰ আমাৰ ৰাস্তাটো বহুত পুৰণা জেগা। তো এইডোখৰত পানী ধুনীয়াকৈ গৈ আছিলে। আজি অলপ দিনৰ পৰা আমি কিছুমান প্ৰব্লেমত পৰিছোঁ যে পানীটো লাহে লাহে ইয়াত জমা হোৱা আৰম্ভ হৈছে। মেইনলি কি হয়, আমাৰ বেক চাইডেদি যিটো ৰাস্তাইদি পানীখিনি ওলাই গৈছিলে বা খালটোৱেদি পানীটো ওলাই যায়, এতিয়া আমি গম পোৱা মতে যে সেই খালটো বন্ধ কৰি দিয়া হৈছে। মাটি পেলাই সম্পূৰ্ণ এখন ৱাল দি পেলাই কমপ্লিটলি বন্ধ কৰি দিছে। বন্ধ কৰিছে শাস্ত্ৰীপীঠ সেৱা সমাজ বুলি এখন আমাৰ কাষৰ যিটো ৰাস্তা, সেইটো শাস্ত্ৰীপীঠ বুলি কয়। তো তেওঁলোকৰ যিখন উন্নয়ন কমিটি, তেওঁলোকৰ ফালৰ পৰা বন্ধ কৰি দিয়া হৈছে। আমাক একো ইণ্টিমেশ্যন নিদিয়াকৈ, আমাক একো জনোৱা হোৱা নাই যে তেওঁলোকে তেনেকুৱা কিবা এটা ব্যৱস্থা ল'ব। আমাক যদি জনালেহেঁতেন, আমি তেওঁলোকৰ লগত একমত হৈ বা তেওঁলোকৰ লগত ডিছকাশ্যন কৰি আমি তাত এটা পকা নলা বনাই দিব পাৰিলোহেঁতেন। মানে এইটো নলাটো আপোনাৰ আগৰ পৰাই আছিলে? নলাটো আগৰ পৰাই আছিলে, পুতি দিছে, সেইফালেদি পানী গৈয়ে আছিলে। আৰু আমাৰ মোৰ দেউতা শ্ৰীযুত মুনীন্দ্ৰ মোহন শৰ্মা, শ্ৰীযুত ৰমেন বৰুৱা, তাৰপিছতে শ্ৰীযুত দুপ্তি বৰা, এনেকৈ আমাৰ যিকেইজন বয়োজ্যেষ্ঠ ব্যক্তি, তেখেতসকলে সদায়ে ভিজিট কৰি আছে। এই ডিপাৰ্টমেণ্টবোৰৰ তাত গৈছে, ৰিকুৱেষ্ট কৰা হৈছে, কিন্তু তেওঁলোকে একো আজিলৈকে পদক্ষেপ লোৱা নাই। যি কাৰণে আজি আপুনি অৱস্থা দেখিছে, মানুহৰ ঘৰৰ ভিতৰত পানী, পাকঘৰৰ ভিতৰত পানী, বাথৰুমত, গেৰেজত, ৰাস্তা, সকলোতে পানীত মানে। আৰু এই পানীখিনি ভাল পানী নহয়, বিকজ ড্ৰেইনৰ পানীখিনি ইয়াৰ লগত মিলি আছে, ড্ৰেইনটোৰ পৰা পানী ওলাই যোৱা নাই। তো এয়াই অৱস্থা আমাৰ। বেমাৰ আজাৰটো হ'বই, কাৰণ এইটো আপোনাৰ ড্ৰেইনৰ পানীটো এতিয়ালৈকে ওলাই যোৱা নাই। অকল ৰ'দ দিলে যি ওলাই যায় সেইখন পানীয়ে ওলাই যায়। এতিয়া চাওক, মই বুট পিন্ধি আছোঁ, বিকজ উপায় নাই, ল'ৰা ছোৱালীক স্কুল পঠাব লাগিব। ল'ৰা ছোৱালীক যেনে তেনে এই লেতেৰা পানী খুচকি লৈ যাওঁ,
তাত আকৌ ভৰি মানে মুচাই পেলাই হেৰিত উঠাওঁ, আকৌ আনি গৰম পানীয়ে ভৰি ধুৱাওঁ, তো তেনেকৈ চলি আছে। এতিয়া আমিতো তেওঁলোকক এপ্ৰ'চ কৰিয়ে আছোঁ, তেওঁলোকে এতিয়ালৈকে আমাৰ একো কৰি দিয়া নাই। বিকজ তেওঁলোকৰ কেইজনমান বিষয়া আহিলে, বিষয়া আহি ৰাস্তাটো চালেহি, চাই পেলাই তেওঁলোকে ক'লে যে ঠিক আছে আমি স্বাস্থ্যবিদ সেৱা সমাজক জনাই আছোঁ। JDA কোনোবা বিষয়া আহিছিলে, মই ইমান বিশেষভাৱে নাজানো, কিন্তু JDA কোনোবা বিষয়া আহিছিলে। তো আহি পেলাই তেওঁলোকে চাই মেলি গ'ল, তেওঁলোকে ক'লে যে হয় এইটো বন্ধ হৈ আছে, গতিকে এইটো খোলাই দিব লাগিব, আমি স্বাস্থ্যবিদ সেৱা সমাজক জনাম। স্বাস্থ্যবিদ সেৱা সমাজক মষ্ট প্ৰবলি তেওঁলোকে জনালেও, তাৰপিছত স্বাস্থ্যবিদ সেৱা সমাজেও তেওঁলোকক কিবা ৰিপ্লাই দিলে, কিন্তু তাৰপিছত তাৰ একো পদক্ষেপ লোৱা নহ'ল। সেইটো আজিও এনেকৈ আছে। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট। এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।